হলো। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 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 ৰাম। আহিন মাহৰ শুক্ল পক্ষ দশমী তিথি বৰদুৱাৰ উত্তৰে আলি পুখুৰী বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল। জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। ৰাম আহিন মাহৰ শুক্ল পক্ষ দশমী তিথি বৰদুৱাৰ উত্তৰে কালি পুখুৰী। বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল। জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। ৰামে কদিনা দৈৱ যোগে সত্য সন্ধ্যা মাতৃ দেখিলা অদ্ভুত এক স্বপ্ন শেষ ৰাত্ৰি। চাৰি হাতে শংখ চক্ৰ গদা পদ্ম ধৰি জ্যোতি ৰূপে গৰ্ভত প্ৰৱেশিলা হৰি। জ্যোতি ৰূপে গৰ্ভত প্ৰৱেশিলা হৰি। ৰাম ৰাম আহিন মাহৰ শুক্ল পক্ষ দশমী তিথি বৰদুৱাৰ উত্তৰে আলি পুখুৰী। বিজয়া দশমীৰ দিনা শংকৰ জন্ম হ'ল। জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। জন্ম দিয়ে জননী বৈকুণ্ঠলৈ গ'ল। কৃষ্ণ আনন্দিত হৈ আহিষ্ট দেৱ কুমৰিলা। স্বপ্নৰ সকলো কথা স্বামী খবৰ নাইলা হৰিয়ে ৰাম। বান্ধৱ কৃষ্ণ 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 কীৰ্তন দিলে দশম দিলে আৰু দিলে নাম। থাপনাতে দিলে গুৰু গুণমালা দান। কীৰ্তন দিলে দশম
ও অল্প কালে অপ্রমাদি পণ্ডিত হইলা ও কীর্তন দিলে দশম দিলে আৰু দিলে নাম ও থাপনাতে দিলে গুৰু গুণমালা দান ও সাত বৈকুণ্ঠৰ চিহ্ন পতত আঁকিলা ও চিহ্ন যাত্ৰা নামে ভাওনা লোকক দেখাইলা ও কীৰ্তন দিলে দশম দিলে আৰু দিলে নাম ও থাপনাতে দিলে গুৰু গুণমালা দান ও সাত দিন সাত ৰাতি ভাওনা দেখাইলা ও চতুৰ্ভুজ অষ্টভুজ ৰূপক ধৰিলা ও কীৰ্তন দিলে দশম দিলে আৰু দিলে নাম ও থাপনাতে দিলে গুৰু গুণমালা দান ও থাপনাতে দিলে গুৰু গুণমালা দান ও কীৰ্তন দশম ৰত্নাৱলী ও আৰু নাম ঘোষা ও শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা ও কীৰ্তন দশম ৰত্নাৱলী ও আৰু নাম ঘোষা ও শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা ৰামসাচি পাতৰ পুথিখনি ও শংকৰদেৱে লিখা ও মাধৱদেৱে সোধে গুৰু কি লিখি আছ ও কীৰ্তন দশম ৰত্নাৱলী ও আৰু নাম ঘোষা ও শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা ৰামহেন গুৰু শংকৰ ঐ অৰুণ চৰণ ও সতে সতে গুৰু আমি পখিলো শৰণ ও কীৰ্তন দশম ৰত্নাৱলী ও আৰু নাম ঘোষা ও শংকৰ গুৰু মাধৱ গুৰু দুয়োজনাই লিখা ৰামহেন গুৰু শংকৰ ঐ অৰুণ চৰণ ও সতে সতে গুৰু আমি পখিলো শৰণ ও কীৰ্তন দশম ৰত্না